মহাপুৰুষ স্বামী কৃষ্ণানন্দদেৱৰ 129 সংখ্যক জন্ম জয়ন্তীত এইবাৰ আমি 2, 3 আৰু 4 ডিচেম্বৰত আমি পালন কৰিছোঁ। 2 ডিচেম্বৰত ধৰ্মালোচনী সভা হৈছিলে আৰু সেই ধৰ্মালোচনী সভাত আমি অসম সত্ৰ মহাসভাৰ সম্পাদক মাননীয় কুসুম কুমাৰ মহন্তদেৱক কৃষ্ণানন্দ বঁটা 2024 প্ৰদান কৰি আহিছোঁ। আৰু মাননীয় কুসুম কুমাৰ মহন্তদেৱে অসম চৰকাৰলৈ এটা অনুৰোধ কৰিছে, কৃষ্ণানন্দ যিটো বঁটা সেই বঁটাটো যাতে চৰকাৰীকৃত হওক, চৰকাৰে সেই বঁটাটো প্ৰদান কৰক। তাৰোপৰি আমাৰ এই সত্ৰখন এখন বিশেষ কাৰণতে উল্লেখযোগ্য সত্ৰ, কাৰণ এইখন সত্ৰতে অসমৰ আটাইতকৈ বেছি পশ্চিমবংগৰ মানুহ, উত্তৰ-বংগৰ ভক্তই আজি শৰণ লৈছে। গতিকে সেই ক্ষেত্ৰত আমাৰ সত্ৰখনে এক বিশেষ ভূমিকা পালন কৰি আহিছে। আমাৰ চৰকাৰলৈ এইটো অনুৰোধ যে আমাৰ কৃষ্ণানন্দ যিটো বঁটা সেই বঁটাটো চৰকাৰীকৰণ হওক আৰু চৰকাৰে আমাৰ স্বামী অসমৰ পঞ্চমগৰাকী মহাপুৰুষ হিচাপে খ্যাত স্বামী কৃষ্ণানন্দদেৱক সেই সন্মানখিনি প্ৰদান কৰক। ধন্যবাদ। যে আমাৰ মহাপুৰুষ কৃষ্ণানন্দদেৱ পঞ্চম মহাপুৰুষ আৰু এই মহাপুৰুষৰ এটা বিশেষ বৈশিষ্ট্য আছে। সেই সময়ত শুকদেৱ আছিল, একশৰণ ভাগৱতী নামধৰ্ম ৰচা শুকদেৱ, বোধহয় নাম শুনিছে শুকদেৱ। তাৰপিছতে আহিলে শংকৰদেৱ, তাৰপিছত আহিলে মাধৱদেৱ। তেতিয়া তাৰপিছত কোন আহিব? তেতিয়া মহাপুৰুষ কৃষ্ণানন্দদেৱ। সেই একেই ধৰ্ম, একশৰণ ভাগৱতী প্ৰচাৰা এই চাৰিজনে। এই এতিয়া আমাৰ মহাপুৰুষ তেওঁ যেতিয়া বৈকুণ্ঠগামী হ'ল, আগৰ পৰাই আৰম্ভণিৰ পৰাই এইটো প্ৰায় আজি 60-70 বছৰ হৈ গ'ল গীতা জয়ন্তী পালন কৰা হয়। গীতা জয়ন্তী এইকাৰণে কৰা হৈছে যে আচলতে তেওঁ গীতা ভাল পাইছিল প্ৰাণস্বৰূপ, আৰু তেওঁৰ জন্ম জয়ন্তী আমাৰ অঞ্চলৰ ৰাইজে পাতিব খুজিছিল। তেওঁ সেইটো মানা কৰিলে এইকাৰণে যে জন্ম জয়ন্তী যে গীতা জয়ন্তী নাম দি জন্ম জয়ন্তী পালন। আজি গীতা জয়ন্তী, যোৱাকালি ধৰ্ম সভা হ'ল, আজি তেওঁৰ জন্ম জয়ন্তী, আজি তেওঁৰ জন্ম। আৰু এই জন্মৰ বাৰত তেওঁৰ মানে প্ৰতিচ্ছবি লৈ ভ্ৰমণ কৰিব, ভাগৱত ভ্ৰমণ কৰিব। আৰু ভ্ৰমণ কৰি আহি আমাৰ ৰাইজে খোৱা লোৱাৰ ব্যৱস্থা কৰিব। তাৰপিছতে নাম গুণ চৰণ অহৰহ চলি থাকিব। এইটো এটা কৃতিত্ব আৰু বিশেষ বৈশিষ্ট্য এইকাৰণে যে অসমত মানে আসাম বেংগল এওঁ দুয়োটা সামৰি লৈছিল, কেৱল অসমকে ধৰি লোৱা নাছিল। আৰু এওঁ মহাপুৰুষ শংকৰদেৱতকৈও ওপৰত, এইকাৰণে ওপৰত যে তেওঁ ৰাজনীতিও কৰিছিল। 2বাৰ তেওঁ MLA আছিল অসম মন্ত্ৰীসভাত। তাৰপিছত ধৰ্মৰ ক্ষেত্ৰত কিছু অলপ অসুবিধা হয়, সেইকাৰণে তেওঁ ৰাজনীতিটো বাদ দি একনিষ্ঠভাৱে এই ধৰ্মত হেৰি কৰিলে। আৰু সেইধৰণে আজি গীতা জয়ন্তী 129 সংখ্যক এতিয়া চলি আছে আৰু আমাৰ ভৱিষ্যতেও থাকিব। আৰু আমাৰ ইয়াতে বৰ্তমান বছৰে বছৰে আমাৰ যিটো ভক্তপ্ৰাণ ৰাইজ আসাম বেংগল চাৰিওফালৰ পৰা মানে হিলে দলে হিল্লোল ভাঙি আহি এটা হেৰি উপক্ৰম হৈছে। আৰু গতিকে এইটো আৰু কমি নাযায়, বৰ্ধিত হৈ থাকিব। আৰু এইটো এটা আমাৰ বৈশিষ্ট্য। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।